পুৱতিনিশা নামগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী এখন ছুপাৰৰ পাছফালে মৰিগাঁও অভিমুখী AS21C5031 নম্বৰৰ টেম্পুখনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত ৰুবিয়া খাতুন নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন কেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আহতসকলৰ ভিতৰত 5 গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত প্ৰেৰণ কৰাৰ লগতে বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে 2 গৰাকী ব্যক্তি। জানিব পৰা মতে টেম্পু বাহনখনৰ চালকজনে নগাঁৱৰ কামপুৰ থানাৰ অন্তৰ্গত ধৰমুখৰ পৰা প্ৰায় 10 গৰাকী যাত্ৰী মৰিগাঁও অভিমুখে কঢ়িয়াই আনি থকাৰ সময়ত ৰহা থানাৰ অন্তৰ্গত নামগাঁৱত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো। আজি যোৱা ৰাতি 3টামান বজাত আপোনাৰ এই এখন টেম্পো আপোনাৰ কামপুৰ থানাৰ অন্তৰ্গত ধাৰমুখ বুলি এখন গাঁও, তাৰ পৰা তেওঁলোক গৈ আছিলে ৰহা হৈ পেলাই গৈ আছিলে মৰিগাঁও। গৈ থাকোঁতে এই ৰাস্তাতে এখন তেওঁলোকে কোৱা মতে আৰু ছুপাৰ এখন ৰাখি পেচেঞ্জাৰবিলাক মানে তেওঁলোকে পেচাব কৰাৰ কাৰণে ছাইডত গুচি গৈছিলে। সেই সময়তে ড্ৰাইভাৰে দেখা নাপালে নেকি, গৈ পেলাই ছুপাৰখনৰ পিছফালে খুন্দা মাৰি দিয়াৰ ফলত টেম্পোত টোটেল 9জন যাত্ৰীসহ টেম্পো চালকজন 10জন টোটেল আহত হৈছে আৰু লগে লগে তেওঁলোকক মৰিগাঁও চিভিল হস্পিটেললৈকে 108 আৰু এম্বুলেন্সৰ জৰিয়তে পঠোৱা হ'ল। কিন্তু এতিয়ালৈকে এজন মৃত বুলি শুনিবলৈ পাইছোঁ, কিন্তু কনফাৰ্ম নহয়। গোটেই যাত্ৰীবিলাক ক'ৰ আছিল? যাত্ৰীবিলাক আপোনাৰ কামপুৰ থানাৰ অন্তৰ্গত ধাৰমুখ গাঁৱৰ আছিলে। ছুপাৰখন গুৱাহাটী অভিমুখে গৈ আছে? ছুপাৰখন গুৱাহাটী অভিমুখে গৈ আছিলে। যাওঁতে যেতিয়া ছুপাৰ এটা আগত ৰৈ আছে, সি চিধানি ছুপাৰত খুন্দা মাৰি দিব। আপোনালোক কিমান আছিলে? অটোত আছিলে। ক'ৰ পৰা আহি আছিলে আপুনি? আমি আহিছোঁ ধৰমুখৰ পৰা। ঘটনাটো কোনখিনিত হৈছিলে? নামগাঁও। কিমানজন মানুহ আহিছিলে অটোত? মানুহ 10জন মান আহিছে। 10জন। গোটেইকেইজন এনজয় হৈছে? গোটেইকেইটা। আৰু নিহত কেইজন হৈছে? নিহত এজনে হৈছে। নামটো? ৰাবিয়া খাতুন। ৰাবিয়া খাতুন।